আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আজি দিনটোৰ সকলোতকৈ ডাঙৰ ভয়ানক ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে। কিন্তু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ভয়ানক ঘটনাটো সংঘটিত হৈছে এইখন অসমতেই। কিয়নো এইখন অসমত হঠাৎ এক বৃহৎ শব্দৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো এক বৃহৎ শব্দ হোৱাৰ ফলত অসমৰ এখন জিলাত ইতিমধ্যে হাহাকাৰ পৰিস্থিতি। কিন্তু প্ৰথমে ওপৰৰ আকাশৰ পৰা কিবা পৰিছিল বুলি ভাবিছিল সাধাৰণ জনতাই। কিন্তু তাৰপিছত বহুতৰে মনত প্ৰশ্ন উদয় হৈছিল যে হেলিকপ্টাৰ বা জাহাজো পৰিছে। কিন্তু ইতিমধ্যে ওলাইছে আৰু এই ইতিমধ্যে কিহৰ এই ভয়ংকৰ শব্দ আৰু বিকট শব্দ সংঘটিত হোৱাৰ পিছতে সৰ্বসাধাৰণ ইতিমধ্যে আৰক্ষীও কাষ চাপিছে। আৰু তাৰপিছতে ভিডিঅ'টোৰ মাধ্যমে সবিশেষ জনাওঁ, সম্পূৰ্ণকৈ চাই থাকক। কিয়নো প্ৰচণ্ড শব্দই জোকাৰি গ'ল নামনি অসমকে ধৰি অসমত বিকট শব্দ আৰু এটা প্ৰচণ্ড শব্দক লৈ এতিয়া আতংক সৃষ্টি হৈছে। আৰু এইখন অসমৰ সমগ্ৰ নামনি অসমতে এটা প্ৰচণ্ড শব্দই জোকাৰি গ'ল সমগ্ৰ নামনি অসম। কিন্তু প্ৰথমতে সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে ঘপকৈ শব্দটো শুনাৰ পিছতে কিয়নো অসমত কিহৰ এই বিকট শব্দ আৰু আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ। কিন্তু এতিয়া ৰহস্য হৈ ৰৈছে এই প্ৰচণ্ড শব্দৰ আৰু ছ'চিয়েল মিডিয়াত ইতিমধ্যে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু এটা বহুতে ডাঙৰ প্ৰচণ্ড ভয়ংকৰ শব্দ সংঘটিত হৈছে নামনি অসমত। আৰু মাত্ৰকে 1 ঘণ্টাৰ পূৰ্বে এই বহু প্ৰান্তত শুনিবলৈ পোৱা গৈছিল। অকল এজেগা দুজেগাতে এখন জিলাত দুখন জিলাতে নহয়, সমগ্ৰ নামনি অসমতেই এই প্ৰচণ্ড শুনিবলৈ পোৱা গৈছিল বিকট শব্দৰ। কিন্তু সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল যে কিহৰ এই বৃহৎ ভয়ংকৰ শব্দ। আৰু কিছুমানে ইতিমধ্যে কিবা পৰিছিল বুলি ভাবিছিল আকাশৰ পৰা, আৰু কিছুমানে হেলিকপ্টাৰ দুৰ্ঘটনা হৈ মাটিত পৰিছিল বুলি সংঘটিত হৈছিল। কিন্তু এতিয়ালৈকে ওলোৱা নাই এই ৰহস্য আৰু তাৰ বাবে ইতিমধ্যে আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ লোক। আৰু ইতিমধ্যে আৰক্ষীও উপস্থিত হৈছে সমগ্ৰতে য'ত য'ত শব্দ উত্থাপিত হৈছিল। কিন্তু বহু জেগাতে কেইবাখনো জিলাত এই শব্দ শুনা পোৱা গৈছে আৰু আৰক্ষীও কাষ চাপিছে বহু লোক। আৰু ছ'চিয়েল মিডিয়াত ইতিমধ্যে এই শব্দৰ পিছতে ধুমুহাৰ পৰিৱেশ সৃষ্টি হৈছে। কিয়নো সকলোৱে প্ৰশ্ন এটাই উত্থাপিত কৰিছে যে কিহৰ শব্দ এইবোৰ। আৰু তাৰপিছতে ফেচবুকে ধৰি ছ'চিয়েল মিডিয়া মাধ্যমত ইতিমধ্যে এই ঘটনাক লৈ সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এই প্ৰান্তত সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিয়নো মৎস্য উৎপাদনলৈ গুৰুত্ব হৈছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই ঘৰে ঘৰে পুখুৰী আৰু ঘৰে ঘৰে মাছ আঁচনি উত্থাপন কৰিছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰিছে, যদি আপুনি এই ব্যৱসায় আৰম্ভ কৰে চৰকাৰে দিব আপোনাক 1000 টকাৰ সাহায্য। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শৰ্মাই আজি নিজে তেওঁৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মীন বিভাগৰ অধীনৰ বিভিন্ন কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰিছে। ৰাজ্যখনৰ মৎস্য উৎপাদনৰ বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ কথা উল্লেখ কৰি বৈঠকত মুখ্যমন্ত্ৰী উন্নত পৰিচালনাৰ সুবাৰ্থে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আঁচনিৰ অধীনত এতিয়ালৈকে খনন পুখুৰী আৰু পুখুৰীসমূহৰ জিঅ' টেগিং কৰাৰ পদক্ষেপ ইতিমধ্যে ল'বলৈ বিভাগক নিৰ্দেশ জাৰি কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনত মাছ খাদ্যৰ অভাৱ পূৰণৰ বাবে তথা আৰু দিশত চাহিদা আৰু উৎপাদনৰ মাজত থকা ব্যৱধানৰ হ্ৰাস কৰাৰ উদ্দেশ্যে বিগত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰো ইতিমধ্যে নিৰ্দেশ দিছে। আৰু তেওঁৰ লগত এই দিশত শিক্ষিত নিবনুৱা যুৱক যুৱতী প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ কৈছে। ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশিত মৎস্য খণ্ডই ল'ব পৰা সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত সত্ৰ নামঘৰকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ অধীনস্থ ভূমি সামৰি প্ৰতিখন গাঁৱৰ সমূহত পুখুৰী নিৰ্মাণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ ইতিমধ্যে নিৰ্দেশৰ উপৰিও এমজি এনআৰজিৰ আঁচনিৰ অধীনত ব্যক্তিগত সৰু পুখুৰী খননৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আৰু আপুনি যদি এতিয়াৰ পৰা মীন পালনত মনোযোগিতা দিয়ে তেন্তে আপুনি আগবাঢ়ি আহে, তেন্তে চৰকাৰে আপোনাক আগবঢ়াব বৃহৎ ধনৰ সাহায্য। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিজেই এই কথা ইতিমধ্যে সদৰি কৰিছে। আৰু ব্যক্তিগত পুখুৰী খান্দি আপুনি মীন পালনৰ কৰিব পাৰে। আৰু তাৰ ক্ষেত্ৰত আপোনাক এই ব্যৱসায়ত চৰকাৰে বিনা সুতত ইতিমধ্যে আপোনাক আৰ্থিক সাহায্য লাভ কৰিব। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জলাশয়সমূহত মৎস্য উৎপাদনৰ বৃদ্ধিৰ ওপৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে। আৰু আজি এই বৈঠকত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে মীন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ আৰু ৰাজ্যৰ মীন বিভাগৰ বিষয়াসকলো উপস্থিত থাকে এই হাই ভল্টেজ বৈঠকত। আজি পৰা প্ৰথমটো এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিয়নো আজি কামৰূপ মেট্ৰৰ লগতে সমগ্ৰ অসমলৈ কমি আহিছে ক'ভিডৰ আক্ৰান্তৰ সংখ্যা। আৰু অৱশেষত কামৰূপ মহানগৰত লাহে লাহে হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা। মঙলবাৰে ৰাজ্যত আক্ৰান্ত হয় 3415 জন লোক। আৰু কামৰূপ মহানগৰ জিলাত শেহতীয়াকৈ কেইটামান দিনত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা। মঙলবাৰে জিলাখনত আক্ৰান্ত হয় 204 জন লোক। কিয়নো ৰাজ্যত আজিও 3 সহস্ৰাধিক লোক কৰোণাৰ ভাইৰাছৰ আক্ৰান্ত হয়। মঙলবাৰে 1,32,929 জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। আৰু ইয়াৰে 3,400 জন লোকৰ ক'ভিড পজিটিভ ইতিমধ্যে ফলাফল আহিছে।
আৰু ৰাজ্যখনৰ সম্প্ৰতি আক্ৰান্তৰ সংখ্যা আছে 2.57% মাত্ৰ আৰু সম্প্ৰতি অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা আছে 90%। এইটো এটা বহুতে ভাল শতাংশ, কিয়নো ইতিমধ্যে 90% লোকে অসমত আৰোগ্য লাভ কৰিছে আৰু আজিৰ দিনটো মাত্ৰ 2.57% লোকে আক্ৰান্ত হৈছে এই ভাইৰাছ। আজি পোৱাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে, এটা গুৰুত্বপূৰ্ণ ভাল খবৰ, কিয়নো ইতিমধ্যে মোদী চৰকাৰে এক বৃহৎ ঘোষণা আঁচনি জাৰি কৰিছে আৰু এতিয়াৰ পৰা প্ৰত্যেক মাহে ইতিমধ্যে যুৱক যুৱতীসকলে আৰু সাধাৰণ জনতাই লাভ কৰিব বেংক একাউণ্টত 2500 টকা আৰু 18 পৰা 40 বছৰৰ যুৱক যুৱতীয়ে লাভ কৰিব এই অগ্ৰাধিকাৰী ধন আৰু ইতিমধ্যে গণি প্ৰতিজন নিবনুৱাক 2500 টকাকৈ বেংক একাউণ্টত দিয়া হ'ব এই ধন, কিয়নো এইখিনিতে আহিছে বৃহৎ ঘোষণা। নিবনুৱা যুৱক যুৱতী ইতিমধ্যে 18 পৰা 40 বছৰ বয়সৰ সকলোৱে ইতিমধ্যে 2500 টকাকৈ একাউণ্টত লাভ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বয়স নিৰ্ধাৰিত কৰিছে যে 18 পৰা 40 বছৰ সকলোৱে পাব এই ধন আৰু গণি প্ৰতিজন নিবনুৱাক ইতিমধ্যে 2500 টকা তেওঁলোকৰ বেংক একাউণ্টত দিব মোদী চৰকাৰে। আৰু ইতিমধ্যে আপোনালোকৰ বেংক একাউণ্টত যি 2500 টকা দিব চৰকাৰে আৰু সেইবাবে ইতিমধ্যে প্ৰতিখন জিলাৰ পৰা নিবনুৱাৰ পৰা বিচাৰিছে আবেদন আৰু আপুনি এই আবেদন ইতিমধ্যে কৰিব পাৰিব আৰু তাৰপিছতে আপোনাৰ প্ৰত্যেক মাহে বেংক একাউণ্টত 2500 টকা দিব কেন্দ্ৰীয়। পোৱাৰ পাছত এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধায়ক অখিল গগৈ সংযোগ কি লিখিলে ইতিমধ্যে অখিল গগৈ, কিয়নো হিমন্ত বিশ্ব শিৱসাগৰ দিখৌনৈৰ ওপৰত থকা ঐতিহাসিক লোহাৰ দলঙৰ মেৰামতি সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ জনাই বিধায়ক অখিল গগৈ 1935 চনৰে পৰা ব্ৰিটিছ ৰাইন এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰা হৈছিল আৰু কৰিছিল শিৱসাগৰ নগৰ দিখৌ নদীৰ ওপৰত থকা ঐতিহাসিক লোহাৰ দলং। ইতিমধ্যে সেই দলংখন জহি কহি যোৱা দেখা গৈছে, কিন্তু ইতিমধ্যে জহি কহি যোৱা দলঙৰখনৰ মেৰামতি সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে আহ্বান জনাই সংযোগ কৰিছে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ইতিমধ্যে তেওঁ সংযোগ কৰি তেওঁ কয় যে ব্ৰিটিছৰ যুগৰ এই লোহাৰ দলংখনৰ জহি কহি গৈছে আৰু যিকোনো হোৱাৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ আঁচনি জাৰি কৰিছে আৰু এই আঁচনিৰ জৰিয়তে অসমৰ সকলো জনসাধাৰণে এতিয়া লাভ উঠাব পাৰিব, কিয়নো মৎস্য উৎপাদনক লৈ গুৰুত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আঁচনি জিঅ' টেগিং নিৰ্দেশনা ইতিমধ্যে মুখ্যমন্ত্ৰী আজি হাতত লৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এক বৈঠকত মীন বিভাগৰ অধীনৰ বিভিন্ন কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে আৰু ৰাজ্যখনৰ মৎস্য উৎপাদনৰ বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ কথা উল্লেখ কৰি বৈঠকত মুখ্যমন্ত্ৰীৰ উন্নত পৰিচালনাৰ সুবিধাৰ্থে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আঁচনিখনৰ অধীনত এতিয়ালৈকে খনন পুখুৰীসমূহৰ জিঅ' ট্ৰেগিং কৰাৰ পদক্ষেপ ল'বলৈ বিভাগক ইতিমধ্যে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনৰ মাছৰ খাদ্যৰ অভাৱ পূৰণৰ বাবে তথা দিশত চাহিদা পূৰণ কৰিবলৈ উৎপাদন মাজত থকা ব্যৱধানৰ হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু দিশত প্ৰয়োজনীয় কাৰ্যপদ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে আৰু এই দিশত শিক্ষিত নিবনুৱা যুৱক যুৱতী প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ কৈছে। ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ মৎস্য খণ্ডই ল'ব পৰা সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ গ্ৰাম্য উন্নয়নৰ যোজনাৰ অধীনত সত্ৰ নামঘৰকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানত অধীনস্থ ভূমি সামৰি প্ৰতিখন গাঁৱৰ সামূহিক পুখুৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত